নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এখন ধুনীয়া চাং ফাৰ্মত ব্ৰইলাৰ ফাৰ্ম চাঙত কেনেকৈ কৰিছে ব্ৰইলাৰ পুহিছে তাকে আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাককচোন বাৰু, কেনেকুৱা লাগে আপোনালোকে জনাব। এয়া চাওক কি ধুনীয়াকৈ এয়া চাং ফাৰ্ম, এয়া চাঙত কি ধুনীয়াকৈ এয়া ব্ৰইলাৰ পুহিছে। এয়া এয়া কি ধুনীয়াকৈ এয়া দেখিছেনে, চাঙত কি ধুনীয়াকৈ পুহিছে এয়া ব্ৰইলাৰ। এইফালেও আছে। আপোনালোকেও এনেকৈ কৰি ব্ৰইলাৰ পুহিব পাৰিব চাঙৰ ওপৰত। চাওক কি ধুনীয়া পজিশ্যনত ৰাখিছে। চাওক এনেকৈ পুহিলে ব্ৰইলাৰবিলাকৰ কোনো বেমাৰ আজাৰ নহয়। আমাৰ এয়া ফাৰ্মৰ মালিক, আপোনাৰ নামটো ক'ব, ফাৰ্মৰ বিষয়ে অলপ। নমস্কাৰ, মোৰ নাম খেলন ৰয়। হয়, এয়া আজি 24 দিন হৈছে। 24 দিনত বৰ্তমান ৱেট আহিছে আপোনাৰ 1 কেজি 400 প্লাছ। হয়, চাং ফাৰ্ম বনাই দিছোঁ। হয়, মুঠামুঠি চাং ফাৰ্ম বনালে এটাই ভাল হয়, কিয়নো তেওঁলোকৰ বেমাৰ আজাৰ বহুত কম হয় আৰু গেছৰ প্ৰব্লেমটো কম হয়। লেট্ৰিনটো তললৈ গুচি যায়, ফ্ৰেছ হৈ থাকে জেগাটো। যথেষ্ট ইম্প্ৰুভ হয় আৰু কি ভুচিত কৰাতকৈ মানে চাঙত কৰিলে যথেষ্ট লাভদায়ক আৰু সেয়ে কৰিছিলোঁ। কিন্তু এতিয়া যেনেকুৱা ধৰণৰ ধৰক গ্ৰথটো বাঢ়িছে, এতিয়া মই এইটো 1 স্কোৱাৰ ফুটত এটা মোৰ কণ্ট্ৰল নহ'ব। সেইকাৰণে ইয়াত ধুমাধুম তৈয়াৰ কৰি আছোঁ, যাতে এইবিলাক আকৌ চিফ্টিং কৰি মই ইয়াত দিব পাৰোঁ। কিয়নো স্পেচটো যদি কম হৈ যায় তেতিয়াহ'লে ব্ৰইলাৰ গ্ৰথটো কম হয়। সেইকাৰণে মানে মই পাৰ স্কোৱাৰ ফুটত এটা দিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ পাৰ স্কোৱাৰ ফুটত মোৰ এটাই কণ্ট্ৰল নহয়। সেইকাৰণে মই এইপিনে আকৌ নতুনকৈ তৈয়াৰ কৰি আছোঁ। তৈয়াৰ কৰি এইখিনি আকৌ নতুনকৈ লগাম। এয়া নতুনকৈ বনাই আছোঁ ধুনীয়াকৈ। এয়া মানে ইয়াৰ পৰা আকৌ চিফ্টিং কৰি দিম ইয়ালৈ। তেতিয়া মানে ধৰক তেওঁলোকৰ গ্ৰথটোত প্ৰব্লেম নহ'ব, স্পেচটো ভাল পাব, তেতিয়া ৱেটটো বেছিকৈ আহিব আৰু সেইটোৱেই। এতিয়া ফাৰ্মখন খোলা আপোনাৰ কিমান বছৰ হৈছে? ফাৰ্ম মই আগতে ভুচিত কৰিছিলোঁ। ভুচিত কৰি মই বিশেষ মানে উপকৃত হৈছিলোঁ, যদি ইমান এটা উপকৃত হোৱা নাছিলোঁ। মোৰ আজি ফাৰ্ম খোলা মই 6 বছৰ প্লাছ হৈ গ'ল। ইমান দিন মই ভুচিত কৰিছিলোঁ, এতিয়া মই চাঙত কৰিছোঁ। কিয়নো ভুচিৰ বস্তা এতিয়া বৰ্তমান 200 টকা প্লাছ হৈ গ'ল আৰু ভুচি পাবলৈ নাই। যিহেতু ভগৱানে যি কৰে ভালেই কৰে, সেইকাৰণে মই এতিয়া অলপ পইচা বেছি খৰচ হৈছে, কিন্তু মই ফ্ল'ৰটো পকা কৰিছোঁ আৰু চাং বনাইছোঁ যাতে কোনো অসুবিধা নহয়। এতিয়া মোৰ চাঙত গ্ৰথটো খুব সোনকালে বেছিকৈ আহিছে, লাভদায়ক আৰু মই ভাবোঁ। পাৰিলে আপোনালোকে চাং বনাব, আপোনালোকে ছাকচেছ হ'ব পাৰিব। ইমানখিনিয়ে কৈ সামৰণি মাৰিলোঁ। ধন্যবাদ বাৰু। আপোনালোকে এনেকৈ ফাৰ্ম খুলি নিজে এইবিলাকে দি আপোনালোকে চাংবিলাক ধুনীয়াকৈ চাং বনাই ব্ৰইলাৰ ধুনীয়াকৈ পুহি স্বাৱলম্বী হৈ কি কয় এই বস্তুটো এইটো হেৰি নেট হয়। এইটো মানে নেট কেইবা কোৱালিটিৰ আছে। আপোনালোকে প্লাষ্টিক নেটো পাব, আকৌ লাইলন নেটো পাব। কিন্তু আপোনালোকে প্লাষ্টিক নেট ব্যৱহাৰ নকৰিব। প্লাষ্টিক নেট খুব কম সময় লাষ্টিং কৰে। লাইলন নেট ব্যৱহাৰ কৰিলে আপুনি 3-4 বছৰ নিখন দেখে আপুনি কাম কৰিব পাৰিব, টেনশ্যন নাই। আপোনালোকে লাইলন নেটটো ব্যৱহাৰ কৰিব লাগে, অলপ দাম বেছি হ'ব কিন্তু লাভদায়ক হ'ব আৰু কি। এতিয়া আপোনাৰ ফাৰ্মখনৰ কেপাচিটি কিমান? আপোনাৰ মোৰ ফাৰ্মৰ কেপাচিটি টোটেল 6000 কেপাচিটি। মোৰ 6000 কেপাচিটি হ'লেও মই পোৱালি কমাই লওঁ, 5000 মানহে লওঁ। কিয়নো স্পেচৰ কথা আছে, গ্ৰথৰ কথা আছে। মানুহ 6000 আছে, কিছুমানে 6500 লৈ লয়, পিছত ৰিজাল্টটো বেয়া হৈ যায়। সেইকাৰণে সদায় কমাই ল'ব চেষ্টা কৰিব। আপুনি 4000 ল'লেও 5000 টকাই পাব যদি আপুনি কাম কৰিব পাৰে। ধন্যবাদ বাৰু। চাং ফাৰ্ম আছে, ইয়াৰ তলত ফিচাৰী পুখুৰী আছে, তাৰ ওপৰতে ব্ৰইলাৰ তেনেকৈ পুহি ৰাখিছে তেখেতে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এনেকৈ নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফাৰ্মৰ